তো হ্যালো গাইস, ওয়েলকাম ব্যাক টু মাই চ্যানেল এক ফুড এন্ড ব্লগ। তো আজি এখন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আজি বনাম কাৱৈ মাছ আৰু বিলাহী জোল। তো আপোনালোকে ভিডিঅ'টো চাই হওক, কেনেকুৱা হয় ক'ব। আৰু যদি চেনেলটো ভাল লাগিছে ভিডিঅ'বিলাক চাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। তো মাছখিনি ধুনীয়াকৈ ধুই ল'লোঁ, মানে ডাঙৰ ডাঙৰ কাৱৈ মাছ আনিলোঁ 4টা। ধুনীয়াকৈ ধুই লৈছোঁ। ধুই লৈ ইয়াত মই অলপ মছলা সানি ল'ম। সানি পেলাই প্ৰথমতে মানে ফ্ৰাই কৰি ল'ম। মছলা মানে অলপ হালধি দিছোঁ, তাৰপিছত অলপ জলকীয়া গুড়া দিছোঁ, মই জিৰা আৰু ধনিয়া গুড়ি অলপ দিছোঁ। তাৰপিছত মই অলপমান তেল দিছোঁ, বেছি নহয় অলপমান তেল দিছোঁ, মাছটো ইটো সিটো গাত নালাগে কাৰণে। গতিকে মাছখিনি মই ধুনীয়াকৈ মছলাখিনি মাছখিনি মিলাই লওঁ। তো মাছখিনি ধুনীয়াকৈ মই মছলা সানি ল'লোঁ। এতিয়া মই মাছখিনি ফ্ৰাই কৰিম। তো কেৰাহীটো গৰম হৈ গৈছে, ইয়াত মই তেলখিনি দি দিছোঁ। তো গাইছ, কেৰাহীটো গৰম হৈ গৈছে বৰ্তমান। তো এতিয়া মই মাছকেইটা লাহে লাহে দি দিম। মাছকেইটা মই উল্টা কৰি দিম। তো গাইছ, মাছখিনি ফ্ৰাই হৈ গৈছে বৰ্তমান। নমাই থৈ দিম। তাৰপিছত মানে যিখিনি তেল আছে তো গাইছ, যিখিনি তেলত মানে মই মাছটো ফ্ৰাই কৰিছোঁ তাতে মই অলপ পিঁয়াজ আৰু দুটা কেঁচা জলকীয়া ফালি দিছোঁ। তো গাইছ, লাহে লাহে পিঁয়াজখিনি ফ্ৰাই হৈছে। ইয়াত মই এতিয়া বিলাহীখিনি দি দিম। বিলাহীখিনি অলৰেডি মানে কাটি থৈ দিছিলোঁ। তো এতিয়া বিলাহীখিনি মই ইয়াত এড কৰিম। তো গাইছ, এতিয়া মই ইয়াতে মানে নিমখখিনি এড কৰি দিম। নিমখখিনি এড কৰিলে কি হয়, বিলাহীখিনি সোনকালে গলি যাব। কিমান খাই নিজৰ পৰিমাণ হিচাপত দিব পাৰোঁ। বিলাহীখিনি দি ধুনীয়াকৈ লগাই মই অলপ ঢাকনিখন লগাই দিম। মানে 5 মিনিটমানৰ কাৰণে ঢাকনিখন লগাই দিম। তাৰপিছত বাকী মছলাখিনি দিম। তো গাইছ, 5 মিনিট হৈ গৈছে। এতিয়া মই ঢাকনটো আঁতৰাই দিম। ঢাকনটো আঁতৰাই মই ইয়াতে অলপ লগাই বাকী অলপ হালধি, জলকীয়া গুড়ি, জিৰা ধনিয়া পাউডাৰ দিম। অলপ হালধি দিলোঁ, অলপ জলকীয়া গুড়ি দিলোঁ, অলপমান জিৰা দেখিছেনে নিমখটো দিয়াৰ কাৰণে বিলাহীটো কিমান সোনকালে গলি গৈছে। তো ইয়াতে মই এতিয়া অলপ পানী এড কৰিম। তো এতিয়া মই ঢাকনিখন লগাই দিম 10 মিনিটৰ কাৰণে। তো গাইছ, 10 মিনিট হৈ গৈছে বৰ্তমান। এতিয়া মই ঢাকনিখন আঁতৰাই দিম। তাৰপিছত বিলাহীখিনি কি ধুনীয়াকৈ গলি গৈছে। তো ইয়াতে এতিয়া কি কৰিম, মই অলপমান পানী, মানে জোল বনামতো, তো ইয়াতে অলপ পানী দি মাছখিনি দিম। মোটামুটি ৰেডি আৰু। তো অলপ মই পানী দি দিছোঁ, অলপ পাক আহিব দিম ইয়াত। তাৰপিছত মাছখিনি ইয়াতে দিম। তো গাইছ, এতিয়া মই মাছখিনি ইয়াতে তো গাইছ, মাছখিনি ধুনীয়াকৈ দি দিলোঁ মই এতিয়া। ঢাকনিখন মাৰি দিম। মাৰি দিয়াৰ পিছত অলপ মানে পানীটো কমিলে তো মাছ আৰু বিলাহী ৰেচিপি ৰেডি। তো কেনেকুৱা লাগিল ভিডিঅ'টো চাই আপোনালোকে ক'ব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আপোনালোকৰ মৰমবোৰ ক'লে মোৰ ভাল লাগিব। তো এতিয়া ঢাকনিখন লগাই দিছোঁ অলপ সময়ৰ কাৰণে। ঢাকনিখন দি থৈ দিছিলোঁ মই। মাছ আৰু ৰেডি হৈ গৈছে ৰেচিপিটো। অলপ উল্টাই দিছোঁ। তো গাইছ, ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। তেনেকৈ দেখাই আছোঁ মই। ইচ্ছা কৰিলে অলপ ধনিয়া পাত দিব পাৰে, দিয়া নাই। গাইছ, মোৰ বিলাহী আৰু কাৱৈ মাছ আজি ৰেডি হৈ গৈছে। তো আকৌ নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। তো আজিলৈ এৰিছোঁ বন্ধুসকল, বাই বাই।